সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ কিছু নিলগত বিজ্ঞান নগৰী অৱস্থিত। আমাৰ পৃথিৱীৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকুৱা তাক জানিবলৈ বুজিবলৈ আপুনি আহিব লাগিব সোণাপুৰত থকা এই ছায়েন্স চিটিলৈ। সোণাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ ওপৰৰ দিশে যেতিয়া আপুনি আহিব তেতিয়াহ'লে এই ছায়েন্স চিটি আপুনি দেখিবলৈ সক্ষম হ'ব। 4টাকৈ বিশেষভাৱে মিউজিয়াম ইয়াত সাজি তোলা হৈছে। উত্তৰ পূবৰ প্ৰথমটো ছায়েন্স চিটি শিক্ষাৰ্থীসকলক বিশেষকৈ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে এই ধৰণৰ প্ৰকল্পৰ চিন্তা কৰা হৈছিল। ভিতৰে বাহিৰে আপোনালোকক পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। খুব গোটেই সৌৰজগতখনৰ কথাই কৈছিলোঁ আৰু তাক খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বা বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এই এটা পৰিকল্পনা আৰু এই গোটেই পৰিকল্পনাটোত প্ৰায় 150 কোটি টকা ইয়াত বিয়োগ হৈছে। ভিতৰলৈ যদি যাওঁ তেতিয়াহ'লে আমি অমিনি থিয়েটাৰ পাম। একেদৰে আমি আমাৰ সূৰ্যটোক ওচৰৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি খুব সৌৰজগতখনৰ কথা আমি জানিবলৈ আমি সক্ষম হ'ম। আকাশখনৰ মাজত লুকাই থকা সেই ধৰণৰ সাধু যেন লগা কথাবোৰ খুব ওচৰৰ পৰা জানিবলৈ বা বুজিবলৈ আপুনি আহিব লাগিব সোণাপুৰত থকা এই নতুনকৈ স্থাপন হোৱা ছায়েন্স চিটিলৈ।